মানুহৰ আটাইতকৈ বেয়া স্বভাৱটো হৈছে কাৰোবাৰ বিষয়ে তেওঁৰ অনুপস্থিতিত বেয়াকৈ কোৱা। সেয়া লাগিলে যি কাৰণতে নহওক বা যাৰ কথাই নহওক কিয়, আৰু অনুপস্থিতিত তেওঁৰ বিষয়ে বেয়াকৈ ক'ব নালাগে। কাৰণ প্ৰত্যেক মানুহৰে নিজা পইণ্ট অফ ভিউ থাকে। প্ৰত্যেক মানুহেই নিজৰ নিজৰ ঠাইত শুদ্ধ। গতিকে কাৰোবাক জাজ কৰাটো তাকো তেওঁৰ অনুপস্থিতিত নিশ্চয় ভাল কথা নহয়। এতিয়া ইয়াত দুটা কথা হ'ব পাৰে। হয়তো তোমাৰ কথা কোনোবাই তোমাৰ অনুপস্থিতিত বেয়াকৈ কৈছে, যিটো তুমি পিছত জানিব পাৰিছা, আৰু নহয়তো তুমি কাৰোবাৰ অনুপস্থিতিত তেওঁৰ কথা বেয়াকৈ কৈছা। এবাৰ ভাবি চোৱা, যদি তোমাৰ এইটো স্বভাৱ আছে এতিয়াই বাদ দিয়া। কিয় বাদ দিব লাগে ভিডিঅ'টোৰ শেষত জানিব পাৰিবা। আৰু যদি তোমাৰ কথা আনে বেয়াকৈ কৈ ফুৰে, তেন্তে তুমি কি কৰিব পাৰা তাৰ কিছু আইডিয়া আজি এই ভিডিঅ'টো শেষলৈ চাই থাকিলে নিশ্চয়কৈ জানিব পাৰিবা। কিন্তু তাৰ আগত যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছা, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিবা। লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। এতিয়া তোমাৰ কথা যদি কোনোবাই বেয়াকৈ কৈ ফুৰিছে আৰু তুমি জানিব পাৰিছা, তেন্তে তুমি দুটা কাম কৰিব পাৰা। প্ৰথমটো হ'ল, হয়তো তুমি ইগন'ৰ কৰিব পাৰা। যোনে যি কথা কয় ক'বলৈ দিয়া, তুমি একো ৰিয়েক্ট নকৰিবা। শুদ্ধ পথত থাকি তোমাৰ কথা বেয়াকৈ কৈ ফুৰাগৰাকীক ধুনীয়াকৈ মাত দিয়া, আৰু পাৰিলে তেওঁৰ কথা যিমান পাৰা ভালকৈ কোৱা, তেওঁক গম পোৱাকৈ, অথবা ডাইৰেক্টলি তেওঁকে প্ৰশংসা কৰা। এনেকুৱা কৰিলে কি হ'ব, সেই মানুহগৰাকীয়ে নিজে নিজে লাজ পাব, আনৰ চকুত বহুত সৰু হৈ যাব। লগতে তুমি একো নোকোৱাকৈয়ে মানুহৰ চকুত তুমি শুদ্ধ আৰু তেওঁ ভুল প্ৰমাণিত হ'ব। এতিয়া সকলোৰেতো ইমান ধৈৰ্য নাথাকে বা সহ্যগুণ নাথাকে যে তোমাৰ কথা বেয়াকৈ কোৱাজনক তুমি কোনো কথা নুশুনোৱাকৈ প্ৰশংসাহে কৰিবা। এই ক্ষেত্ৰত তুমি দ্বিতীয় উপায়টো কৰিব পাৰা। যদি তুমি গম পাইছা কোনোজনে তোমাৰ অনুপস্থিতিত তোমাৰ বিষয়ে বেয়াকৈ কৈ ফুৰিছে, তেন্তে আনক আৰু কি কি কৈছে সোধাৰ সলনি তেওঁক ডাইৰেক্টলি গৈ সোধা যে তেওঁ তেনেকৈ তোমাৰ বিষয়ে কৈ ফুৰাৰ কাৰণ কি। নিজক লৈ ষ্টেণ্ড লোৱা আৰু কোৱা তুমি নিজেও বেলেগৰ কথা পিছত নোকোৱা, আৰু আনেও তোমাৰ কথা কৈ ফুৰিলে তুমি সহ্য নকৰা। তেওঁক সকীয়াই দিয়া। যদি তেওঁৰ মন শুদ্ধ, যদি তেওঁৰ মনত সাহস আছে, যি ক'ব আছে তোমাৰ মুখৰ আগত ক'ব দিয়া, তোমাৰ অনুপস্থিতিত নহয়। লগতে ক'বা, প্ৰত্যেক মানুহৰে ভাল বেয়া থাকে। তোমাৰ ভাল বেয়াখিনি তোমাৰ লগত থাকিব দিয়া, আৰু তেওঁৰ ভাল বেয়াখিনি তেওঁৰ লগত। এবাৰ যি ক'লে নেক্সট টাইম যেন তুমি তেওঁ তোমাৰ কথা কিবা কিবি কৈ ফুৰিছে বুলি শুনিব নোপোৱা বুলি তেওঁক ভালকৈ পাৰিলে আন 4জনৰ সন্মুখত সকীয়াই দিয়া। এনেকুৱা কৰিলে, অৰ্থাৎ কাৰোবাৰ মুখৰ আগত যদি তেওঁৰ ভুল কামটো ডাইৰেক্টলি কৈ দিয়া হয়, তেন্তে সেইগৰাকী মানুহে লাজ পায় আৰু দ্বিতীয়বাৰ কৰাৰ আগত বহুবাৰ ভাবিবলগীয়া হয়। সেইটো নকৰি আনৰ পৰা মোৰ কথা আৰু কি কি কৈছেনো বুলি ভুলতো সুধি নুফুৰিবা। কাৰণ তেনেকুৱা বহুতো মানুহে কেৱল নিজৰ এণ্টাৰটেইনমেণ্টৰ বাবে নোকোৱা বহু কথাও লগাই দিয়ে, যিয়ে কেৱল মনহে বেয়া কৰে। পাৰিলেতো তেনেকুৱা কথা লগোৱা মানুহৰ পৰা আঁতৰতে থাকিবা। কাৰণ যিয়ে আনৰ বিশ্বাস ভাঙি তোমাৰ লগত কথা ক'ব পাৰিছে, তেন্তে তুমি বিশ্বাসত কোৱা কথাও নিশ্চয় আনক ক'ব পাৰিব। আৰু এতিয়া কওঁ, আনৰ অনুপস্থিতিত তেওঁৰ কথা একচুৱেলি বেয়াকৈ কিয় ক'ব নালাগে। কাৰণ এই স্বভাৱটোৱে আনৰ চকুত যিজনে কৈছে তেওঁকহে সৰু বনায়। গতিকে তোমাৰ যদি এনেকুৱা স্বভাৱ আছে, তেন্তেতো এতিয়াই বাদ দিয়া। আৰু যদি তুমি এনেকুৱা চিটুৱেশ্যনৰ ভুক্তভোগী, তেন্তে এই দুটা উপায়ৰ এটা উপায় এপ্লাই কৰি চাব পাৰা, নিশ্চয় পৰিত্ৰাণ পাবা। ধন্যবাদ।